हेलो गाइज वेलकम टू माय यूट्यूब चैनल नमस्कार मैं अनुश्री और मैं आपनालोक सबके मोर अनुजजনৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। আমি গোটেই কেইজনী পিছৰ দিনা ৰাতিপুৱা আহি গৈছিলোঁ কাৰণ একেবাৰে ৰাতিপুৱা আকৌ বাছি বিয়াৰ নিয়ম আছিলে। তো এতিয়া আমি সকলোৱে মিলি পানী তুলিব গৈ আছোঁ। যোৱাকালি যেহেতু আমি মিছ কৰিলোঁ, আজি আমি এইকাৰণে মিছ কৰা নাই। খালি আজি ডিফাৰেন্স এইটোৱে, আজি গোটেইখিনি নিয়ম ল'ৰা ঘৰৰ মানুহৰ পৰা হ'ব। মানে সিহঁতে পানী তুলিব, সিহঁতে গা ধুৱাব, চব সিহঁতে কৰিব, আমি জাষ্ট এনজয় কৰিম। তো পানী তুলিবৰ কাৰণে আমাৰ ঘৰৰ ফালেৰে গৈ আছে। তাত এটা পুখুৰী আছে, তাৰ পৰা পানী তোলে আৰু বিয়াৰ পানী। তো আমি তাতে গৈ আছোঁ আৰু আগতে ভাবি থৈছোঁ যে যিখিনি মিছ কৰিছোঁ ডেন্স বা যিয়ে নহওক কিয় আজি ভালকৈ কৰিম। তো চাই থাকক। ইয়াত মই কেমেৰাটো ধৰিব দিছিলোঁ, ভিডিঅ' কৰিব দিছিলোঁ। কি যে হ'ল মই নিজেও নাজানো। যেতিয়া মই ঘৰত আহি ভিডিঅ' চালোঁ, চব বৰবাদ। কেনেকুৱা আহিছে নাজানো, কিয় হৈছে এনেকুৱা। যি কি নহওক, আমি এনেকৈ মজা কৰি পিছত ঘৰলৈ আহিলোঁ। ভাবিছিলোঁ অৰ্পণাক লৈও নাচিম, কিন্তু তাৰ গাটো ইমান ভাল নহয়, সেইকাৰণে আৰু নহ'ল। আৰু বহুত দেৰি হৈ আছিলে, বামুণে ইমানে হাল্লা কৰি আছে সোনকালে কৰিব লাগে বুলি। তাৰপিছত দৰা কইনাক এনেকৈ গা ধুৱাইছে। নিয়ম একেই হয়, যেনেকৈ আমাৰ কইনা ঘৰত যেনেকৈ বিয়াৰ দিনা গা ধুৱাই বা বিয়াৰ আগদিনা তেনেকুৱাই হয়। খালি এতিয়া দৰা আৰু কইনাক একেলগে গা ধুৱাইছে আৰু দৰা ঘৰৰ মানুহে কৰি আছে। তো ইয়াত নতুন কইনা আৰু দৰাক গা ধুৱাব। গা ধুৱাৰ পিছত আকৌ তেওঁলোকক ৰেডি কৰিব। এণ্ড ছেইম যোৱাকালি যোনটো মানে বিয়াত কাপোৰ পিন্ধিছিলে, ছেইম সেইটোৱে কাপোৰ পিন্ধিব। সেইটো পিন্ধিয়ে একচুৱেলি ৰাতি যে অকণমান টাইমৰ কাৰণে শুব দিয়ে, সেইটো কাপোৰ পিন্ধিয়ে শুব দিয়ে। সেইটো যেতিয়া বাছি হৈ যায়, সেই কাপোৰটো পিন্ধিয়ে বাছি বিয়াৰ দিনা নিয়ম হয়, তাকে কয় বাছি বিয়া, বাকী যিখিনি নিয়ম হয়। তো এতিয়া সিহঁতক গা ধুৱাই আছে। দৰাৰ বায়েক আছে দুজনী, এইটো সৰু বায়েক হয় এইজনী। আৰু সেইফালে শাৰী পিন্ধি নহয়, সেইটো নহয়, সৰু বায়েকে ইয়াত আছে। ডাঙৰ বায়েক মেবি নাই ইয়াত। তো সকলোৱে মিলি গা ধুৱাই আছে। তাৰপিছত এতিয়া আমি ৱেইট কৰি আছোঁ, কাৰণ তাই মানে মোক কৈছিলে যে বাছি বিয়াৰ দিনা তাইক ভালকৈ সজাই দিবৰ কাৰণে। কিন্তু প্ৰব্লেমটো এইটোৱে হ'ল যে তাইক সজাবৰ কাৰণে সময়খিনি পৰ্যন্ত দিয়া নাই, কাৰণ বিয়াৰ আগদিনা ফটো উঠিব তাই নোৱাৰিলে। তো ভাবিছিলোঁ আমি পিছৰ দিনা কিছুমান ফটো উঠিম, কিন্তু তাক যে অকণমান ৰেডি কৰিম, বামুণে সেইটো সময় দিয়া নাই। সোনকালে যেনেকুৱা পাৰিছোঁ তেনেকৈ তাইক ৰেডি কৰি আনি বাছি বিয়াৰ কাৰণে বহুৱাইছে। এতিয়া বিয়া ইয়াত ষ্টাৰ্ট হৈ গৈছে। আৰু আমি যে চাৰিজনী বান্ধৱী আছোঁ, আমি অকণমান দূৰে দূৰে আছোঁ, কাৰণ এই যে ইয়াত আহি বহিলে ন, বিয়া যে ষ্টাৰ্ট হ'ল, নাজানো কিয় মই প্ৰতিমা মানে আমি অলৰেডি আমাৰ চকু পানী ওলোৱা ষ্টাৰ্ট হৈ গৈছে। আমি চাই আছোঁ হা, আমি মানে বুজি পাই আছোঁ এইটোৰ পিছত এতিয়া চিধা খোৱাৰ পিছত বিদায় হ'ব। তো আমি মানে এতিয়া যে বিয়াটো হৈ আছে ন, ইয়াৰ আগত কিছুমান নিয়ম আছিলে যোনটো আমি নকৰিলোঁ ভিডিঅ'। তেতিয়া আমি গোটেইখিনিয়ে কান্দি লৈছোঁ। আৰু তাতকৈ বেছি বেয়া লাগিছে, তাইক যেতিয়া ঘৰৰ পৰা ওলাই আনি বিয়াত বহাইছে, তাৰ মা মানে কান্দি আছে। আমি সেইটো চাউণ্ড আমি শুনি পাই গ'লোঁ। তো তেতিয়া কি কৰিলে, যোনটো বেণ্ড পাৰ্টিৰ যোনটো চাউণ্ডটো আছে সেইটো জোৰেকৈ বজাই দিলে, কাৰণ তাই শুনি পালে তাইও কান্দিব। আমি সেইটো চাউণ্ড শুনি পাইছোঁ, আমি মানে তেতিয়াই কান্দা ষ্টাৰ্ট কৰিলোঁ। ময়ো কান্দি আছোঁ, প্ৰতিমাও কান্দি আছে, প্ৰীতিহঁতো মানে আমি ভিতৰৰ ফালে বহি কান্দিয়ে আছোঁ। তাৰপিছত আহি চাওঁ এইখিনি হৈ আছে। আৰু ইয়াত মানে এটা সৰু গাঁত খান্দিছে, সেইটো পুখুৰী হয়। দৰাই এনেকৈ কোলাত লৈ পাৰ কৰিব লাগে, এইটো নিয়মে হৈ আছে। তো পিছত মাইণ্ডটো ফ্ৰেছ কৰিবৰ কাৰণে আমি দূৰত থাকিলে বেয়া দেখিবৰ কাৰণে আমি ওচৰত আহি থিয় হ'লোঁ, যাতে আমাৰ এই যে কান্দি আছোঁ সেইটো যাতে ফিলটো গুচি যায়, নহ'লে তাইও কান্দিব।
তো সেইকাৰণে আমি আহিলোঁ আৰু এতিয়া সিহঁতৰ 7 পাক হৈ আছে তো চাওক আৰু এটা কথা ভিডিঅ'টো হঠাৎকৈ শেষ হ'ব কাৰণ এণ্ড মমেণ্টত আপুনি ক্লিপটো চালে গম পাব এণ্ড মমেণ্টত এনেকুৱা হৈ গৈছে তেতিয়া মোৰ কাৰণে সেই সময়টোত মোবাইল ওলাই ভিডিঅ' কৰি কেপচাৰ কৰাটো মোৰ কাৰণে মানে বহুত টান হৈ গৈছিলে মই নোৱাৰিলোঁ তো সেইটো কাৰণে ভিডিঅ'টো তেনেকৈ হঠাৎকৈ শেষ হ'ব তো কেনেকৈ শেষ হ'ব আপোনালোকে চাই থাকক বুজি পাব लिपि की लो कोई के लो खेलेगा बाबा अरे लिपि फाइटर से ना देखी आ এটা কি আবার এটা কি